কিমান কেজি কৈ দিয়া কিমান কেজি 65 ও মাই ডগ কালাৰ কি মজা আছে সো হে গাইস ওয়েলকাম বেক আৰু আজি হৈছে দেওবাৰ মানে আৰু আজি আপোনালোকক দেওবাৰ ৰাতিপুৱা মহানগৰ বজাৰবোৰ দেখাওঁগে বলক আজি গাইছ দেওবাৰ আজি মানে অকল চব্জি ভিৰ মানে পুৰা এইবোৰ চব এইবোৰ পুৰা ভিৰ ৰাতিপুৱাই মানে পুৰা মানুহবোৰ চব্জি তব্জি লৈ আহি গৈছে গাইছ পুৰা বন্ধু পুৰা ফেচবিন লৈছে গাইছ মানে বন্ধু কিমান কেজি কৈ দিয়া কিমান কেজি 65 ও মাই ডগ 65 কেজি গাইছ চক যিহেতু বিহু পাইছেহি মানে চব্জিবোৰ বহুত দাম হৈছে গাইছ কি বন্ধু বজাৰ হৈ গ'ল নেকি আছে আৰু বস্তু দুটামান এই আজি তামাম বজাৰ এইবোৰ দেখিছে নে পুৰা মানে বহুত দাম গাইছ বহুত দাম নিজে খেতি কৰক সেইকাৰণে নিজে খেতি কৰিলে বহুত ভাল মালুম তেৰা বাপ কো মত শিকা চল এতিয়া চাহটো খাই লওঁগে ইয়াত সেইখনত চাহটো খাই লওঁ গাইছ চিঙৰা বিচাৰি চিঙৰাই নাপালোঁ মানে ৰাতিপুৱা চিঙৰাটো পটকৈ নবনাই মানে খোৱা নাই বন্ধু অল চাহ এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰলৈ আজি দিনটো কি কৰোঁ বা চাওঁ বলক গাইছ এই স্কুটিখন মানে বৰ ভাল ফিচাৰ্ছ এটা দেখিলোঁ এইটো চব বন্ধ হৈছেতো এতিয়া ষ্টাৰ্ট এক্সেল দিলে ষ্টাৰ্ট হৈ যায় মানে এক্সেল দিলে ষ্টাৰ্ট হৈ যায় অটো ষ্টাৰ্ট মানে খাতৰা আজি দেখিছোঁ মই এইটো ফাৰ্ষ্ট টাইম যদি আপোনালোকেও দেখিছে এইটো কমেণ্ট কৰক গাইছ কমেণ্ট ত' গাইছ ঘৰ আহিলোঁ মায়ে ডাইৰেক্ট কামেই লগাই দিছে চাটনি কৰিলোঁ এতিয়া চাটনিখিনি চাওঁ কেনেকুৱা হৈছে অ' মজা গোন্ধটো মজা হৈছে আৰু অকণমান পিচিব লাগিব অলপ পিচি ল'ম গাইছ চাটনি পিছা মেলা হ'ল তাৰপিছত আকৌ মায়ে কাম এটা দি দিলে এইটো চব এইবিলাক মানে পেকেটিং কৰিব দিছিলে এইটো মায়ে পেকেট কৰি দেখাইছিলে তাৰপিছত মই নতুন ষ্টাইল এটা এইটো মোৰ ষ্টাইল কোনটো ভাল লাগিছে এইটো নে এইটো কমেণ্ট কৰক এইকেইটা চব এইকেইটা বিকিব বোলে কিবা মেলা আছে যিহেতু বিহু পাইছে সেইটো চ' এইবোৰ আৰু গাইছ আজি বতৰটো চাব নেকি আজি বতৰটো ৰ'দ চ'দ দিয়া নাই তেনেকৈ এইফালে দেখাই দিছোঁ এই চব আজি ৰ'দ নিদিবই চাগে এনেকুৱা লাগিছে বৰষুণে দিব নেকি জানো কি হয় গাইছ বৰষুণৰ নাম লৈছিলোঁহে গোটেই বৰষুণ দি আছে এইবোৰ মায়ে কাপোৰ ধুই দিছিলে গোটেই এতিয়া কাপোৰে নুশুকাব আৰু মই ডাম্বেল বনাইছিলোঁ নহয় সেইকেইটা মানে অকণমান ফিনিচিং দিব আছে এইকেইটা ৱেইট হ'ব 10 কেজিমান হ'ব চবে আছে এতিয়া বৰষুণ চৰষুণ এৰিলে আৰু মই বঢ়িয়াকৈ ফ্ৰেছ হৈ আহিলোঁ এতিয়া যাম মানে টাউন অলপ কাপোৰ চাপোৰ কিনি আহোঁ যিহেতু বিহু তো মই ওলাই লওঁ ৰ'ব এতিয়া গাইছ মোৰ ওলাই হৈ গ'ল কেনেকুৱা লাগিছে ভাল নাহে লগা চাগে এটাই দেখিছোঁ যাওঁ এতিয়া টাউন বলক চ' গাইছ এতিয়া বজাৰ কৰি আহিলোঁ এয়া চব আৰু এতিয়া মানে মাংস লৈ লৈছোঁ এই বন্ধুৰ ওচৰত হেণ্ডচেম ল'ৰা অসমত না এই বন্ধু মাংস লৈ লৈছোঁ গাইছ আজি মাংস ৰেচিপি দিম মানে আজি মাংস বনোৱা দেখাম মানে আপোনালোকক ত' এতিয়া মানে মাংসটো বনাব লৈছোঁ আৰু এইফালে কেৰাহী তেল দিলোঁ গৰম হৈ গ'ল এইফালে পিঁয়াজ মাংস চাংস ধোৱা হৈ গ'ল হালধি আদা নহৰু বেছি মছলা নিদিওঁ আৰু এনেকৈ বনাম ইয়াত মানে গোটেই মছলাখিনি দি দিলোঁ আৰু মছলা পিঁয়াজ এতিয়া মাংসটো দি দিম মাজি কি উলিয়াইছে এইটো কি হয় আমলৈটো ক'ত পালোঁ মেলা নাই কিমান
এতিয়া মছলা চছলা দিয়া হৈ গ'ল আৰু এতিয়া অলপ ঢাকি দিব লাগিব অলপ ঢাকি দিওঁ মই এটা বস্তু দিবলৈ পাইছোঁ নিমখ মই নিদিলে কি হ'ল দিম মানে খাই কেনেকুৱা লাগিল দিলে মাংসত মানে বেছি মছলা পাতি দিয়া নাই আমি মানে কম মছলা খাওঁ মানে ঘৰত হয়নে মা কম মছলা খাওঁ নে অলপ জলদি গৈছে বাৰু অলমষ্ট হৈয়ে গ'ল আৰু মাংসটো খাবহে লাগে আৰু খাবহে লাগে আৰু পিচ লৈ লৈছোঁ টেষ্ট কৰি চাওঁ পিচ এতিয়া মাংসটো হৈ গ'ল ন এতিয়া ভাতেই লৈ লৈছোঁ খাবলৈ চব ইয়াত আছে পিঁয়াজ ৰাতিপুৱা বনোৱা চাটনি এতিয়া মাংস বনোৱা দাইল আৰু ভাত লৈ খাই লওঁ গাইছ